এইডোখৰ জেগাটুকুৰ BOC ৰোড BOC TR হিলছ কোহিমা ৰাতি ৰখি যোৱাৰ পৰা কেইটামান গিলি ল'লোঁ তাৰপিছত হা সেই হৈ যাব ঠাণ্ডা পানী দিয়া অলপ ৰাখিবা বোলো তাৰপিছত আমি পৃথিৱীৰ আমি মানুহ মানে মোক কোনোবাই শিকাইছিলে হোটেলখন চাফা কৰি থৈ যাওঁ সদায় চাফা কৰি লৈছোঁ আহিলোঁ এতিয়া 9:53 ধুনীয়াকৈ ভাত চাত খাই মেলি ওলাই আহিছোঁ আৰু ৰখি নাই ডাইৰেক্ট বোকাজান নহয় ডাইৰেক্ট চেপন ইয়াত তেতিয়া বিশেষ নাথাকে কিন্তু গাড়ীবোৰ ডিচিপ্লিন চাব ইপিনে খালী থাকক কিন্তু সিপিনেদি ক্ৰছ নকৰে নৰ্থ ইষ্টত মেক্সিমামখিনি জেগা এনেকৈ পোৱা যায় অৰুণাচল গৈছোঁ একেই মেঘালয় একেই নাগালেণ্ড এতিয়া একেই পিছে কালি টোটেল মাইলেজ দি থাকিলে 17 মই কৈছিলোঁ 17 মানত শেষ হ'ব 17.3 মাইলেজ আজি এতিয়া যাই থাকোঁতে হেৰি হ'ব গৈ থাকোঁতে হেৰি হ'ব বাঢ়িব এজনী চলি ইমান ধুনীয়া নৰ্থ ইষ্টৰ ছোৱালীবোৰ বৰ ধুনীয়া কোনেও পাত্তা নাপায় পাহাৰখনত জাষ্ট হেৰি হৈ আছে Ultimately, we have left Kohima. Visit again. Thank you and thank you from our side also. Kohima le whole most probably 338 kilometers. 338 no 4 kilometer. 334. Guwahati pa. Etia ami ako ulti ahi aso herile. Sepon Sipsagar. Agote Sipsagar. না আগতে ডিব্ৰুগড় চেপন আছিল না আমাৰ শিৱসাগৰ এতিয়া চৰাইদেউ এতিয়া আমি মেহেম পাম আৰু 3 কিলোমিটাৰ মেহেম কি নাজানো জেগাটুকুৰ নাম আৰু তাৰপিছত ডিমাপুৰ বাইপাছ আছে মানে 1 কিলোমিটাৰ মান আহিলোঁ 19 কিলোমিটাৰ লিখা আছিল মানে 18 কিলোমিটাৰ মান ডিমাপুৰ বাইপাছ আছে এতিয়া ঘটনাটো হ'ল গুগলক গালি পায়ো লাভ নাই গালি নিদিও লাভ নাই এইবও নোৱাৰো ধৰিবও নোৱাৰো যোৱাকালি দিলে নহয় ডিমাপুৰ ভিতৰেদি সোমোৱাই এই বিহাৰৰ পাটনা ভিতৰেদি সোমোৱা নিচিনা বিহাৰত কি ডিমাপুৰ 32 কিলোমিটাৰ মাত্ৰ গুৱাহাটীত 313 বাইপাছটো আছে 17 কিলোমিটাৰ মান হয় নাই 11টা বাজিছেহে টাউনশ্বিপ এখন ক্ৰছ কৰি আহিলোঁ আৰু মাইলেজ এতিয়া এভাৰেজ 18.0 কিন্তু বাঢ়ি আছে কাৰণ টাউনত নামি আছোঁ ইমান হেৰি নাই আৰু ৰেঞ্জ দেখিছেন নাই 424 কিলোমিটাৰ দেখাই আছে মিছা কথা 424 বাদ দিয়ক 100 মানে যাব চাগে প্লেইন পোৱাৰ লগত কমা আৰম্ভ কৰি দিব নহ'লে ইমানখিনিত দেখোন মই 3000 টকা তেল ভৰাই কহিমা আহি আকৌ কহিমাৰ পৰা গুৱাহাটী পাব পাৰোঁ ৰখিও যাব তেল বোলে পাবহিয়ে হৈছে হেৰি এইটো ডিমাপুৰ বাইপাছ কালি য'ৰ পৰা আমি ৰাইট চাইডে সোমাই আহিছিলোঁ সেইটো চাগে এতিয়া আমি চিধা গুচি যাম মানে ক'ত ওলাম নাজানো সুধিব লাগিব মানুহক মৰিয়নি বা বোকাজান জেগা এইটো লাগিব
আমি এতিয়া এইটো বাইপাছেদি আহি আছোঁ, ডিমাপুৰ বাইপাছ। এনে গুগলে ভিতৰেদি সোমোৱাই পেলাই আমাক বৰ কষ্ট দিলে আহোঁতে। সিপিনে সোমোৱাইছোঁ, সিপিনে ট্ৰেফিক, সিপিনে দীঘলো হৈ গৈছে ন। চিটিৰ মাজেদিতো অভিয়াছলি চিটিখন কেৱল দেখা পালোঁ বাৰু, চিটিখন ডাঙৰ চাফা, এইটো মানে চলায়ো ভাল লাগিছে। একদম চিধা বাইপাছটো, পূৰা চিধা, মানে এক্সপ্ৰেছৱে টাইপে, মানে কেৱল এয়া আৰু এক্সপ্ৰেছৱেত গাড়ীবোৰ উল্টাকৈ আহিব নোৱাৰে, ইয়াত আৰু উল্টাকৈ আহি আছে। মানুহ ঘূৰি আছে, গৰু নহয়, ছাগলী, গৰু আৰু কি এইবোৰ থাকে। কিন্তু বাকী আদাৰৱাইজ পূৰা 80 ক্ৰুজত আহি আছোঁ বছ। হৈছে এটা কাৰণ, গুগলক মানে এৰিবও নোৱাৰোঁ, ধৰিবও নোৱাৰোঁ। ৰাস্তাটো ঠিকেই আহি আছিলোঁ, আগত ক'ৰবাত ঘূৰি ফুৰিব লাগিব। দলংখন বনাই আছে, বাকী চব ঠিকে আছে। দলংখন বনাই আছে কেঁচা ৰাস্তাইদি। সেই দলং এখন একচুৱেলি য'ত দেখালোঁ সেইখিনিত দলং এখন বনাই আছে। সেই বনাই থকা দলংখনৰ হেৰিৰ কাৰণে এইফালে সোমাব লগা হৈছে। আকৌ চাগে সেইখিনি দলংখন পাৰ কৰা আকৌ সেই ৰাস্তাটোতে মিলাই দিবগৈ। আহি আছোঁ, আহি লাহৰীজান পাম। লাহৰীজানত আৰু 5 কিলোমিটাৰ্ছমান আছে গুগলৰ মতে। লাহৰীজানৰ পৰা আকৌ ৰাইট হেণ্ড ছাইড লৈ আগৰ যিটো মেইন হেৰিটো আছিলে, হাইৱেটো আছিলে, সেই হাইৱেটো পামগৈ। ডিমাপুৰ টাউনতে আছোঁ এতিয়া। বোকাজান মাত্ৰ 19 কিলোমিটাৰ। এতিয়া আমি য'ৰ পৰা সেই দলংখন ভঙা আছিলে তাৰ পৰা আমি আকৌ জাষ্ট উলটি আহি টাৰ্ণ লৈ, মানে তাৰ পৰা আহি ৰাইট হেণ্ড ছাইডে, একচুৱেলি টাৰ্ণ লোৱাৰ পিছত লেফ্ট হেণ্ড ছাইডে আমি আহি গ'লোঁ। আহি চিধা আহি থাকিলে সেই কেঁচা ভঙা চিঙা ৰাস্তাটোৱেদি আহি পেলাই আমি হেৰি পাওঁহি, ডিমাপুৰৰ মেইন ৰাস্তাটো পালোঁ। সেইটো ভিডিঅ'টো আছে। তাৰপিছত 3টা ট্ৰেফিক পইণ্ট ক্ৰছ কৰাৰ পিছত বোকাজান 14 কিলোমিটাৰ এতিয়া আছে। 3টা ট্ৰেফিক পইণ্ট ক্ৰছ কৰাৰ পিছত, মানে 2টা ক্ৰছ কৰাৰ পিছত 3rd ট্ৰেফিক পইণ্টত ৰাইট হেণ্ড ছাইড ল'ব লাগিব। ল'লে আকৌ গৈ আমি সেই দলংখনৰ আগত ওলামগৈ, মানে দলংখনৰ সেইখিনিত নহয়, আগতে ওলামগৈ। এইটো মানুহক সুধি সেইটো উলিওৱা গ'ল। সেইটো ভিজিট এগেইন বোকাজান 14 কিলোমিটাৰ। গৰম পানী 60। গৰম পানী এটা পিকনিক স্পট নহয় জানো? গৰম পানী মানুহ ৰাস্তাটো গোলাঘাট ৰোড, ৰাস্তাটোৰ নাম গোলাঘাট ৰোড। ৰাস্তাটোত গোলাঘাট। এনেই আমি পালোহি খটখটি, অসম CRPFৰ এইটো হেৰি খটখটি। এইটোৱেদি গৈ থাকিলে আমি বোকাজান পাম। বোকাজান দূৰ নাই আৰু বেছি, পাব হ'ল, পালোৱে চাগে 5-6 কিলোমিটাৰমান আছে চাগে, মেবি, ভাবিছোঁহে, নহ'বও পাৰে। ৰাস্তাটো সোমোৱাৰ পিছৰ পৰাই মানে এনেকুৱা ধুনীয়া। স্পীড লিমিট 60, লিমিটটো কেতিয়াও ক্ৰছ নকৰোঁৱে। এইটোতো ক্ৰুজত দিব পাৰি, কিন্তু স্পীড ব্ৰেকাৰ ইমান বেছি আছে, মস্ত ডাঙৰ ডাঙৰ। স্পীড দিয়াটো মানে হেৰি নহয়। ৰাস্তাটো ধুনীয়া, ভিউজ চাইডে পাজে বহুত ধুনীয়া। গছবোৰ পাতবোৰ সৰিছে, বহাগৰ বতৰ, বিহুৰ বতৰ। বোকাজান চিমেণ্ট ফেক্টৰী, চিমেণ্টিং ইণ্ডিয়া চিন্স 1976 লিখা আছিল ন বৰ্ডখনত। আৰু এয়া হ'ল বোকাজান, আমাৰ নুমলদাৰ এৰিয়া, নুমল মুমিন, অনাৰেবল ডেপুটি স্পীকাৰ, লেজিসলেটিভ এছেম্বলি অফ আছাম। আমি দাদা বুলি কওঁ। আমাৰ হোষ্টেল 4 আছিলে, আৰু গুৱাহাটী মেডিকেলৰ মেডিচিনৰ ফেকাল্টি আছিলে। ধুনীয়া এটা ভিউ। কিবা বোকাজানেই পৰিব চাগে, কি বালি পথাৰ ন? নাই বালি পথাৰ ক্ৰছ কৰিলোঁ।
এইখিনি কি পথাৰ নাজানো আৰু অলপ আগত আছিল বালি পথাৰ নৰ্থ ইষ্ট গোটেইখন একদম জাষ্ট মানে কেৱল ধুনীয়া মানে নৰ্থ ইষ্টখন না মানুহবোৰ ধুনীয়া মানুহবোৰৰ মনবোৰ ধুনীয়া মই বাদ দিয়া আৰু এতিয়া মনটোৰ কথা কোৱা নাই দেই দেখাটোৰ কথা কৈছোঁ মনটো ৰাইজে জানিব মানে বনাবই নালাগে এনেই ধুনীয়া উইদাউট কনষ্ট্ৰাকশ্যন গৰু ব্ৰেকাৰ আহি আছে দেওপানী দুৰ্গা মন্দিৰ বস্তু মানে হেৰিটো পাহৰি গৈছিলোঁ ৰাস্তা এইবোৰ দেখাওঁতে এইটো পাহৰি গৈছোঁ ৰাস্তা তথাপি এবাৰ দেখোৱাচোন ৰাস্তাটো কি ধুনীয়া লাগিছে হয়নে দিয়া ফুৱেল এতিয়াও 18.0 কিলোমিটাৰ পাৰ লিটাৰ স্পীড দেখিছেন নাই এভাৰেজ স্পীড 29 কিলোমিটাৰ পাৰ আৱাৰ ইমান কমত অহা নাই বাৰু এখনো কিবা এটা এইটো ভুল দেখাইছে কাৰণ 60 হেৰি এনেকুৱা মান নাজানো দেই এভাৰেজ স্পীড 29 নহয় বাৰু সেইটো কিবা এটা ভুল কৰিছে বাৰু হ'ব দিয়া কি শ্যামগাঁও ক'লা বিহাৰ হয় বিহাৰ বুদ্ধিষ্টৰ বিহাৰ ধুনীয়া হেৰি সন্মুখত ৰখিবলৈ হেৰি নহ'ল জেগা নাপালোঁ এইখিনি হ'ল চিলনী জান বুলি পেলাই লিখা আছে আৰু এইপিনে নাম্বৰ ৱাইল্ড লাইফ চেংচুৱাৰী মানে আমি নাম্বৰত আছোঁ ৰাস্তা কিন্তু সঁচাকৈ বহুত ধুনীয়া 4 লেন দৰকাৰ নাই এতিয়া কাৰণ ইমান গাড়ী মটৰ ৰখালে আকৌ ৰখোৱাৰ পিছত আকৌ কি কয় ৰখি দিলে যে ৰখাইছে কাৰণে ৰখিছোঁ পুলিচৰ চেকিং দেখিছোঁ ৰখি দিছোঁ চাইড কৰি ৰখাই দিলে যে বোলে ৰখাইছে কাৰণে ৰখিছোঁ কি কৈ আছিলা তুমি কি কৈ আছিলা অঁ নেটৱৰ্ক নাই এই জংঘলৰ মাজত যদি আমি নেটৱৰ্কে পাওঁ ক'ৰবাত পোৱা যায় এতিয়া আহিলে টুৰিঘাট কেইঘাট দুঘাট তেলেও কিন্তু ভাল দিছে এতিয়া দেখিছা নাই আকৌ 65 হৈ গ'ল চাহ বাগান এইফালেদি একচুৱেলি সোমোৱাই দিলোঁ এইটো হেৰি কি ৰঙা জান ন এইফালৰ পৰা আমি ৰাইট হেণ্ড চাইডে সোমোৱাই দিলোঁ মানে সেইখিনি ভিডিঅ'টো ল'বলৈ নহ'ল পটককৈ কিন্তু এইটো আমি আহি থকা ৰাস্তাটো এইটো এইফালৰ পৰা আমি আহি আছিলোঁ আহি এইফালেদি গৈ আমি এনেকৈ সোমাই দিলোঁ এতিয়া আগত গৈ চিধা এনেকৈ যদি আমি চিধা গ'লোহেঁতেন তেতিয়াহ'লে নুমলীগড় পালোহেঁতেন কিন্তু এতিয়া আমি হেৰিফালে গোলাঘাটৰ ফালে সোমাই আমি এতিয়া গৈ থাকিম এতিয়া আমি 500 কিলোমিটাৰ ক্ৰছ কৰি আহিলোঁ টোটেল আৰু 3000 তেল ভৰাইছিলোঁ 18.1 কিলোমিটাৰ পাৰ লিটাৰ দেখাই আছে এতিয়াও ৰেঞ্জ 81 নাযায় বাৰু কাৰণ এতিয়া এই খুঁটিটো অলপ কম আছে কিন্তু আজি এতিয়া তেল ভৰোৱা নাই প্ৰথম এমটিত লাগক মানে ৰিজাৰ্ভত লাগক তাৰপিছত ভৰাম কিমান চলিল চাওঁ ইমানখিনি মাইলেজ দিয়াটো মোৰ মতে মোৰ দেন এনাফ এতিয়া গৈ থাকোঁ এতিয়া আহি আছোঁ আমাৰ দীপন আলিয়েদি মানে চৰি দুদৰ আলিয়েদি তোমাৰ আলিটো বহি নাই তাৰমানে এতিয়া তিতাবৰলৈ আহি আছোঁ ভিতৰৰ ৰাস্তা তিতাবৰ পাই তাৰপিছত দীপন আলি পাম মানে চৰি দীপন আলি নহয় এই ভুলতে কিয় পৰা ওলাই দুদৰ আলি মুঠতে দুদৰ আলি পামহি এতিয়া এইটো পাই আমি
দীপন আলি মানে চৰি ধুধৰ আলি আমি পাই গ'লোঁ এতিয়া আমি ৰাইট হেণ্ড চাইডে যাম এই ধুধৰ আলিলৈ 0 কিলোমিটাৰ মানে ধুধৰ আলি পাই গ'লোঁ এতিয়া ৰাইটত দিব চিয়'নে মাৰি দিলোঁ এতিয়া আমি ধুধৰ আলি আৰু এৰা এৰি চিষ্টেম নাই ডাইৰেক্ট চিধা গৈ ক'ত পাম নাজিৰা নাজিৰা পৰা এনেকৈ ধুধৰ আলিয়েদি আহি বহুত ডিষ্টেঞ্চ বাৰু কমি গ'ল হাইৱেদি অহাতকৈ এতিয়া আমি পালোহি তিতাবৰৰ পৰা আমি পাম মৰিয়নি 15-20 কিলোমিটাৰমান হ'ব চাগে হা তাৰপিছত অকণমান তুমি কেমেৰাটো ওপৰ কৰি দিয়া ডেস্কবৰ্ডখন উঠি দিব হ'ব অঁ তাৰপিছত আমি পাম নাজিৰা সেইটো মৰিয়নি পাৰ হৈ পাম নকছাৰী নাই টোটেল নাজিৰা পামগৈতো আমগুৰি পাম মেইন ডাঙৰ আমগুৰিৰ পিছত নাজিৰা তেতিয়াহ'লে তিতাবৰৰ পৰা নাজিৰা কিমান হ'ব চাব লাগিব 3000 সেই তাতে ভৰোৱা এতিয়া 534.4 কিলোমিটাৰ চলালোঁ আকৌ এমটিত লাগি গ'ল এতিয়া কিন্তু বেছি নভৰাওঁ 1000হে ভৰাম মানে এক্সপেৰিমেণ্ট কৰি আছোঁ আৰু 100 নাই 80-85 এনেকুৱামান আছে চাগে 7লৈকে আপুনি হেৰি কৰি এতিয়া তেলটো ভৰাই লওঁ বোলো 1000ৰ 59 কিলোমিটাৰ ৰেঞ্জ দেখাই আছে ভুলতে দেখাইছে বেছি যাব অভিয়াছলি ক'ত ৰাখোঁ ক'ত হেৰি কৰোঁ পেচাব লাগিছে থাকিব নোৱাৰাকৈ ভিতৰত গৈ আছোঁ মানে তিতাবৰ ক্ৰছ কৰি এতিয়া ক'ত আমগুৰি ৰাস্তাত নহয় মৰিয়নি ৰাস্তাত মৰিয়নিৰ পৰা আমগুৰি পাম বাগান আৰু চাহ বাগান 2 পিনে চাহ বাগানটো অকণ হেৰি হৈছে বাৰু এতিয়া তাৰমানে हम लोग पहुँच गया মৰিয়নি এইবোৰ এম্বুলেঞ্চ নতুনকৈ দিছে নেকি বাগানত হা হয়নে নহয় নাজানো বাৰু হ'বতো লাগে মৰিয়নি পাই গ'লোঁ মৰিয়নি পাই এতিয়া এইটোত আমি ৰাইট চাইডে ল'ম এই লেফ্ট চাইডে গ'লে আমি ক'ত পাম যোৰহাট পাম অ' মৰিয়নি আহিছোঁ নহয় আগতে মই সেইটোৱে গিবনখন ইয়াতে নাই জানো গিবন এতিয়া পাম আকৌ হা এতিয়া গিবনখন পাম অঁ আকৌ গিবন পাম গিবন অভয়াৰণ্য ৱাইল্ড লাইফ চেংচুৱাৰী এখন হৈ গ'ল মৰিয়নি কলেজ চিধাই গ'লে আমি আকৌ নাগালেণ্ড পাই যাম কিন্তু আমাৰ আকৌ নাগালেণ্ড যাবলৈ এতিয়া মন নাই ষ্ট'ৰেজ শেষ হৈ গৈছিলে গতিকে আমি হেৰিটো খালী কৰি ল'লোঁ ষ্ট'ৰেজ অলপ ইউজুৱেলি বাইদেউহঁত সোনকালে পাৰ হওক হেৰি নহয় কি কৰি আছোঁ আকৌ তাকো চাই আকৌ সেইটোৱে দিগদাৰ ষ্ট'ৰেজ এতিয়া খালী কৰি ল'লোঁ আকৌ হেৰি কৰিম এই গিবনখন এতিয়া পাম নেকি হা এতিয়া পাম কাৰণ মই আহিছোঁতো আগতে গিবনত সোমাইছোঁ গিবন চাইছোঁ নোৱাৰিলোঁ আৰু ৰখিবলৈ আল্টিমেটলি খাই দিওঁ ভাত নাই বাদ দিয়া তেতিয়াহ'লে এতিয়া মানে এনেকুৱা বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজে মাজে আমি আহি আছোঁ এই ঘাট প্ৰতিঘাট মানে ৰাস্তাটোৰ কথা কৈছোঁ বাকী একো ঘাট প্ৰতিঘাট নাই বাৰু ৰাস্তাটো দেখিছে নহয় ঘাট ইপিনে গাড়ীখনে পাই দিয়ে প্ৰতিঘাট আল্টিমেটলি মানে সহ্য কৰি থাকিব লগা হৈছে আমি নাজিৰা পালোঁ নাজিৰা টাউন নে নাজিৰা টাউন তাৰপিছত ইয়াৰ পৰা বেছি দূৰ নাই আৰু আমি 7ত
কোনো নাপাবগৈ চেপন পাব নালাগে দবা গ্ৰান্ট পাই গ'লো সেই দীপনৰ ঘৰ কিন্তু ভাগৰ লাগিছে থলো ভিডিঅ' ইয়াতে